নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন টপিকৰ ওপৰত টপিকটো হৈছে যি আমাৰ নতুনকৈ আহিছে মানে যি 2026 চনত আহিব 8 পে কমিশ্যন এই 8 পে কমিশ্যনৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰা হ'ব আজি আমাৰ ভিডিঅ' টপিকটো হৈছে মানে আমাক বহুতে কমেন্ট কৰি সুধি আছিলে দাদা 8 পে যদি কমিশ্যন আহে তেন্তে যিসকল 4th গ্ৰেডৰ চাকৰি আছে আৰু 3rd গ্ৰেডৰ চাকৰি আছে তেওঁলোকৰ যি দৰমহা আছে তাত কিমানখিনি ইনক্ৰিজ হ'ব পাৰে এইখিনি কথা সুধি আছিলে তো আপোনালোকৰ বাবে এই ভিডিঅ'টো সেইকাৰণে প্ৰস্তুত কৰিছো আজি আমি ডিসকাস কৰিম যিসকল গেট 4ৰ চাকৰিয়াল আছে তেওঁলোকৰ যেতিয়া 8 পে কমিশ্যন আহিব 8 পে কমিশ্যন আহিলে কিমানখিনি স্যালাৰি তেওঁলোকৰ ইনক্ৰিজ হ'ব পাৰে তো বলক আজি আমাৰ যিটো সেইটো ভিডিঅ'টো আৰম্ভ কৰো তো আজি আমি ডিসকাস কৰিম কাৰ বিষয়ে গেট 4 বিষয়ে হা গেট 4 বিষয়ে আমি ডিসকাস কৰিম গেট 4 তো বলক দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো তো আপোনালোকৰ ফাৰ্স্ট যদি চাই যিখিনি গেট 4ৰ বিষয়ে ডিসকাস কৰিলে ফাৰ্স্ট আহিব গেট 4ৰ যোনটো বেসিক পে অৰ্থাৎ বিপি বেসিক পেটো বৰ্তমান সময়ত কিমান পায় 12,000 হয়নে 12,000 হয় বেসিক পে এইসকল যিসকল নতুনকে মানে পাব তেওঁলোকৰ বাবেহে হা যোনসকল নতুন হৈ আছে তেওঁলোকৰ বাবেহে তো বেসিক পে কিমান হয় 12,000 তাৰপিছত বেসিক পে লগত কি আহে গ্ৰেড পে আহিব গ্ৰেড পে কিমান আহিব গ্ৰেড পে আহিব পায় গেট পে গেট 4ৰ 4টা গেট পে থকা দেখা যায় এটা হৈছে 3900 টকা এটা হৈছে 4200 টকা এটা হৈছে 4400 টকা আৰু এটা হৈছে 4500 তো আমি একেবাৰে কমটোও নধৰো একেবাৰে বেছিটোও নধৰো আমি ধৰিছো প্ৰায় 4200ৰ যোনটো গেট পে আছে 4200ৰ গেট পেটো ধৰিছো হা এইটো হৈছে আমাৰ বেসিক পে এণ্ড গেট পে ইয়াৰ লগত আৰু কিছুমান দিয়ে যেনে আমি যদি চাওঁ ইয়াৰ লগত পাম আমি এইচআৰএ কিমান পাম এইচআৰএ আপোনাৰ চিটি লৈ বেলেগ বেলেগ হয় কিছুমান চিটি অনুযায়ী 10% পায় কিছুমানত আপোনাৰ 8% পায় আৰু কিছুমানত 7% পায় আমি এতিয়া ধৰিম 7% যিটো এইচআৰএ ধৰিম অৰ্থাৎ কমকে ধৰিম কিয়নো যিসকল গেট 4ৰ বেছিভাগ আপোনাৰ নিজৰ এৰিয়াটোতে হোৱা দেখা যায় সেইকাৰণে মানে 7% আমি ধৰিছো কি এইচআৰএ মানে ইয়াৰ লগত আপোনাৰ দিব মেডিকেল এলাউন্স দিয়ে কিমান মেডিকেল এলাউন্স 600 rupees দিয়ে 600 rupeesৰ এটা মেডিকেল এলাউন্স আৰু ইয়াৰ লগত থাকে ডিএ কিমান থাকে ডিএ থাকে আপোনাৰ 55% হা 55% ডিএ থাকে এইটো হৈছে আপোনালোকে বৰ্তমান সময়ত যিসকলে চাকৰি কৰি আছে তেওঁলোকে পোৱা এইটো মানে এটা স্যালাৰি ষ্ট্ৰাকচাৰ হয় হা এতিয়া আমি চাম যোনটো 8 পে কমিশ্যন কাৰণ আমি ফাৰ্স্ট আগৰটো উলিয়াই ল'ব লাগিব তেতিয়াহে আমি 8 পে কমিশ্যনৰটো ডিসকাস কৰিব পাৰিম তো 8 পে কমিশ্যন যেতিয়া আহে পে কমিশ্যনৰ লগত এটা কি আহে ফিটমেন্ট ফেক্টৰ আহে হা 8 পে কমিশ্যন হা কমিশ্যন 8 পে কমিশ্যন আহি গ'ল তো 8 পে কমিশ্যন আমাৰ 2026ত মানে এপ্লাই হোৱা চান্স বহুত আছে তো সেইকাৰণে আমি ইয়াৰ ভিডিঅ'টো ডিসকাস কৰিছো তো 8 পে কমিশ্যন যদি আহে এতিয়া ডিপেন্ড কৰিব ফিটমেন্ট ফেক্টৰ কিমান আহে হা আমি যদি যোনখন লাষ্ট টাইম আহিছিলে অৰ্থাৎ 7 পে কমিশ্যনত যদি চাওঁ 7 পে কমিশ্যনত দেখিম যে যিটো ফিটমেন্ট ফেক্টৰ আছিলে এই ফিটমেন্ট ফেক্টৰটো আছিলে প্ৰায় 2.38 এনেকুৱা মানে সামথিং ইমানটোৱে আছিলে অৰ্থাৎ 2 পইণ্টৰ ওপৰত আছিলে একজেক্টটো পাহৰি গৈছো 2 পইণ্টৰ ওপৰত আছে আমি সেইকাৰণে এবাৰো বেছি নলওঁ আমি ধৰিম 2 পইণ্ট ফেক্টৰ কিন্তু ডিমান্ড হৈ আছে কিমান ফেক্টৰ 3 ডিমান্ড হৈ আছে হা কিন্তু মানে চৰকাৰে 2 পইণ্ট দিব পাৰে বা 2 পইণ্টৰ অলপ প্লাছ দিব পাৰে কিন্তু ইয়াৰ তলত দিয়া মানে ইয়াৰ তলত নিদিব চাগে হা দিয়াৰ আশাটো কম তো সেইকাৰণে আমি ধৰিছো আপোনাৰ কিমান 2 পইণ্ট ফেক্টৰ এতিয়া 2 পইণ্ট যেতিয়া ফেক্টৰ 2 পইণ্ট ফেক্টৰটো উলিয়ালে কিমান স্যালাৰি হৈ যাব আপোনালোকে আগতে যোনটো পাই আছে এইটো ফাৰ্স্ট বেসিক পে প্লাস গেট পে এই দুটা যোগ কৰক কিমান হ'ব 12,000 প্লাস 4,200 যদি প্লাস কৰি দিয়ে আপোনাৰ কিমান হ'ব প্ৰায় 16,200 হয়নে 16,200 হ'ব এই 16,200ক 2 ইনটু কৰি দিয়ক ফিটমেন্ট মানে কি গুণ হৈ যোৱা 2 ফিটমেন্ট যদি পাই যায় আপোনাৰ যিটো স্যালাৰি পাই আছে তাৰ দুগুণ হৈ যাব যদি আপুনি ফিটমেন্ট ফেক্টৰ 3 পাইছে তেন্তে 3 গুণ হৈ যাব এতিয়া যদি আমি ধৰ ফিটমেন্ট ফেক্টৰ 2 হয় তেতিয়া আপোনাৰ মেইনটো যোনটো বেসিক পে আৰু গেট পে মিলাই অৰ্থাৎ বিপি প্লাস জিপি হয়নে বিপি প্লাস জিপি ইজ ইকুৱেল টু কিমান হৈ যাব এইটো যদি ইনটু কৰি দিওঁ পাই 32,400 400 হ'ব হয়নে 32,400 আপোনাৰ স্যালাৰি হ'ব তাৰপিছত ইয়াৰ লগতে আপোনাৰ যোনটো এতিয়া আপুনি আগতে এটা বস্তু পাইছিলে লক্ষ্য কৰিছিলে নে আপোনাৰ অইন এটা বস্তু আছিলে যোনটো ডিএ আছিলে ডিএ বুলি এটা বস্তু আছিলে যিটো কিমান আছিলে প্ৰায় 55% আছিলে হয়নে এই যোনটো 55% ডিএ থাকে এই যেতিয়া এইটো মানে যেতিয়া এখন পে কমিশ্যন আহে তেতিয়া এই ডিএ টো কি হৈ যায় 0 হৈ যায় অৰ্থাৎ ডিএ ৰিভাইজ হয় আপুনি তেতিয়া কোনো ধৰণৰ ডিএ নাপাব ডিএ টো হ'ব কিমান 0% ডিএ হৈ যাব ইয়াৰ লগত আহিব আপোনাৰ
যোনটো HRA ক'ত গ'ল ৰ'ব হা কি আহিব HRA হয়নে HRA হাউচ ৰেণ্ট এলাউৱেন্সটো যোনটো হ'ব হাউচ ৰেণ্ট এলাউৱেন্স তো এইটো পাই থৈছোঁ আমি কিমান থৈছোঁ 7% থাকিব আৰু যোনটো আমাৰ মেডিকেল এলাউৱেন্স অৰ্থাৎ MA মেডিকেল এলাউৱেন্সটো হ'ব পাই কিমান 600 থাকিব হা এইখিনি আমাৰ চেলাৰী হ'ব তো আমি যদি 32,000ৰ যদি 7% উলিয়াও কিমান হ'ব বাৰু 32 7% মানে 324 into 7 উলিয়াই যাব 4 7 28 8 হাতে উকলি 2 7 2 14 14 2 16 14 2 16 হাতে উকলি 1 7 3 গুণ 7 3 গুণ 21 21 একে 21 একে কি 21 একে 22 পাই আমি আপুনি কিমান পাব পাই 2200 টকা মানৰ কিমান পাব আপুনি 7% তো 3 7 21 পাই 2268 টকা মানৰ আপুনি কি পাব হাউচ ৰেণ্ট এলাউৱেন্স পাব তো এতিয়া আপুনি এইকেইটা প্লাছ কৰক 3,400 প্লাছ আপুনি কিমান পাইছে 2,268 rupees আৰু লগত আহিব কিমান লগত আহিব যোনটো মেডিকেল এলাউৱেন্সটো আহিব 600 মানে এইটো আপুনি যোগ কৰি দিয়ক আপুনি যেতিয়া এইটো যোগ কৰি দিব আপোনাৰ এইটো ওলাই যাব কিমান পাই 8 6 4 10 12 12 2 হাতে উকলিল 1 5 পাই 5,300 আপোনাৰ এইটো মানে পে ওলাইছে হা কিন্তু আপোনাৰ এইটো ইন হেণ্ড পে নহয় কিয়নো ইয়াৰ পৰা কিছুমান বস্তু ডিডাকশ্যন হ'ব এতিয়া আমি ডিডাকশ্যনটো চাই ল'ব লাগিব আমাৰ এতিয়া টোটেল চেলাৰীটো কিমান পালো 35,268 টকা হয়নে আমি কিমান পাইছো 35,000 35,268 টকা আমি পাইছো হয়নে কিন্তু আমি এইটো ইন হেণ্ড নাপাওঁ কেলে ইয়াৰ পৰা কিছুমান বস্তু কি হ'ব ডিডাকশ্যন হ'ব মানে সেই ডিডাকশ্যন খিনি কাটি পেলাইহে আমি যিহেতু চেলাৰীটো পাম তো সেইকাৰণে ডিডাকশ্যন খিনিও আমি কি কৰিব লাগিব চাই ল'ব লাগিব তো বলক এতিয়া আমি কি চাম ডিডাকশ্যন খিনি বিষয়ে চাম তো ডিডাকশ্যন আপোনাৰ কিহত কিহত ডিডাকশ্যন হ'ব ফাৰ্ষ্ট হ'ব আপোনাৰ ফাৰ্ষ্ট আহিব কি হয় NPS বুলি এটা ডিডাকশ্যন হ'ব যোন NPS-ত আপোনাৰ ডিডাকশ্যন কিমান হ'ব NPS-ত ডিডাকশ্যন হয় প্ৰায় 10% আপোনাৰ ইয়াৰ যোনটো 10% হয় এই 35,200-ৰ 10% আপোনাৰ ডিডাকশ্যন হ'ব NPS-ত 35,200-ৰ পৰা ডিডাকশ্যন হ'ব 10% হয়নে তাৰপিছত যদি আৰু চাই আপোনাৰ 200 rupees এটা যোনটো গ্ৰুপ ইঞ্চুৰেঞ্চ বুলি এটা আছে GIS-ত আপোনাৰ ডিডাকশ্যন হ'ব পায় 200 rupees 200 rupees-ৰ এটা ডিডাকশ্যন হ'ব আৰু যোনটো প্ৰফেশ্যনেল টেক্স PT অৰ্থাৎ প্ৰফেশ্যনেল টেক্সত আপোনাৰ 208 টকা এটা কি হ'ব ডিডাকশ্যন হৈ যাব এটা যে 35,264 যে মানে কি 268-ৰ যদি 10% হয় কিমান হ'ব 268% পাই 35,268.8 ইমানটো হ'ব আপোনাৰ 10% হয়নে ইয়াৰ কিমান 10%টো এইটো হ'ব হয়নে 3526.8 টো হ'ব 10% এতিয়া আপুনি এইকেইটা যোগ কৰি দিয়ক 35,268 নে 268 তো 8 টো নামি আহিলে 6 8 কিমান 6 8 14 14 4 হাতে উকলি লেখ 3 3 5 9 10 10 0 হাতে উকলিলে প্ৰায় 4,000 4,000 কিমান ওলাই 4,034 টকা ওলাইছে হা 4,034 টকা ওলালে আপোনাৰ এতিয়া তো এতিয়া আপোনাৰ যোনটো এইটো আছিলে গ্ৰছ চেলাৰী ৰ'ব দেই এইটো কি আছিলে এইটো আছিলে আপোনাৰ গ্ৰছ চেলাৰী হা এইটো আছিলে আপোনাৰ কি চেলাৰী গ্ৰছ চেলাৰী এতিয়া আমাক লাগে কি ইন হেণ্ড চেলাৰীটো মানে এইটো কি গ্ৰছ চেলাৰী গ্ৰছ চেলাৰীটো আপুনি পাই গ'ল মানে গ্ৰছ চেলাৰী হ'ল 35,268 টকা আৰু আপোনাৰ যোনটো ইন হেণ্ড চেলাৰী হ'ব এতিয়া ইন হেণ্ড চেলাৰীটো কিমান হ'ব গম পায়নে ইন হেণ্ড চেলাৰী বা নেট চেলাৰী মানে আপুনি যোনটো পাব হা যিটো আপোনাৰ একাউণ্টত সোমাব এইটো নেট চেলাৰী কয় তো নেট চেলাৰীটো কি কৰিব এতিয়া আপুনি যোনটো পাইছিলে 35,268-ৰ পৰা আপোনাৰ এই 0.8 টো বাদ দিয়ক পাই 4,034 টো মাইনাছ কৰি দিয়ক তো আপোনাৰ ওলাই যাব নেট চেলাৰী কিমান পাব 4,3,2 1 3 অৰ্থাৎ আপোনাৰ যোনটো নেট চেলাৰী হ'ব নেট চেলাৰী পাই 31,000 আপোনাৰ 234 টকা আপোনাৰ হ'ব নেট চেলাৰী পাব 31,234 rupees পাব আপোনাৰ নেট চেলাৰী
প্ৰায় 31,000 টকা আপোনাৰ যোনখিনি গেট 4 আছে তেওঁলোকে এতিয়া যোনসকলে গেট 4 কৰি আছে তেওঁলোকে প্ৰায় 31,200 rupees তেওঁলোকে নেট চেলাৰী পাব। তো এইখিনি আছিলে আজি ভিডিঅ'টোত, আপোনালোকে গম পালে তো কিমান বাঢ়িব পাৰে চেলাৰী। তো এনেকুৱা ধৰণৰ যদি ভিডিঅ' পাই থাকিব বিচাৰে বা চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব। তো আপোনালোকৰ পুনৰ নেক্সট ভিডিঅ'ত আমি থাৰ্ড গেটৰনো কিমান চেলাৰী ইনক্ৰিজ হ'ব পাৰে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম। তো